हाय फ्रेंड्स आपनालोक सकलोके पुनरबार मोर यूट्यूब चेनेलले स्वागतम जनाइछु। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আহকচোন বাৰু আজিনো কি বনালো আৰু কেনেদৰে বনালো চাওঁ। আজি বনাবলৈ লৈছো এসব নগা টেঙা আচাৰ। এই নগা টেঙা দেখিছেনে? সকলোৱে চাগে চিনি পায় নগা টেঙা। 1 কেজি আছে নগা টেঙা। এতিয়া মই এইখিনি ভালদৰে ধুই ললো, যেহেতু এইখিনি অকণমান লেতেৰাও আছিলে। ভালদৰে ধুই ললো, ধুই এতিয়া আছো কেৰি বেগ এটাতে ভৰাই দিছো। আপোনালোকে যিকোনো পাত্ৰ ল'ব পাৰে, মই কিন্তু কেৰি বেগতে ভৰাই দিছো। প্লাষ্টিকৰ ডিব্বাও ল'ব পাৰে বা বেলেগ চিচাৰ ডিব্বাও ল'ব পাৰে, কিবা বইল চেলতো থৈ দিব পাৰে। এইখিনি দেখিছেনে? এতিয়া মই ইয়াতে দি দিম নিমখ। নিমখটো অকণমান সৰহকৈ দি দিম। তাৰপিছত অকণ সৰহকৈ লৈছোঁ নিমখ, ইয়াতে এনেকৈ দি দিম। আৰু এইখিনি মই 1 পৰা 2 ৰাতি, মানে 1 ৰাতিয়ে থ'ম। বিশেষকৈ এইখিনি মানে প্ৰায় পকাই তেনে কোমলে হৈ আছে। এইখিনিতে মই এইখিনি একদম ভালদৰে এনেকৈ কৰিলে ধুনীয়াকৈ নিমখখিনি চবৰে লাগি যাব, দেখিছেনে? আৰু এতিয়া মই ধুনীয়াকৈ গাখীৰ দি এইটো প্ৰায় একদম 1 ৰাতি থৈ দিম। আৰু এনেকৈ এইটো ধুনীয়াকৈ থৈ দিম। দাদা এইটো 1 ৰাতি থৈ লওঁ, তাৰপিছত আপোনালোকক পুনৰ দেখুৱাম। এইখিনি পূৰা 2 ৰাতি নিমখত থোৱাৰ পিছত আজি এতিয়া উলিয়াই দিলোঁ আৰু ইয়াতে এইখিনি ৰ'দত দিম। চাই লওঁ ৰ'দত দি মানে ৰ'দ ভালকৈ ওলাইছে, যিহেতু এটা ৰ'দত দি চাই লওঁ কেনেকুৱা কি হয়। যদি প্ৰয়োজন হয় তেতিয়া 2টা দিম, আৰু খালি এতিয়া চাই লওঁ। এদিনতে যদি হৈ যায় তেতিয়াহ'লে হৈ যাব। আৰু এতিয়া এইখিনি ৰ'দত দি লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখুৱাম কি কৰোঁ। এতিয়া মই এই নগা টেঙা আচাৰৰ কাৰণে মছলাখিনি ৰেডি কৰি ল'ম। তাৰ কাৰণে মই এয়া লৈছোঁ সৰিয়হ, লৈছোঁ ডাঙৰ চামুচে 2 চামুচমান। ধনিয়া লৈছোঁ সৰু চামুচে 2 চামুচ। আজৱাইন দিছোঁ 1 চামুচমান। লগতে দিছোঁ ক'লা সৰিয়হ 1 চামুচমান। ক'লা সৰিয়হটো অপশ্যনেল হয়, মানে বগা সৰিয়হ দিলে ক'লা সৰিয়হ নিদিলেও হয়। আৰু ইয়াত জিৰা দিছোঁ, গোটা জিৰা দিছোঁ 1 চামুচমান। আৰু চফ দিছোঁ 1 চামুচমান। আৰু দিছোঁ এয়া অকণমান মেথিটো বেছি দিলে তিতা হৈ যাব পাৰে, সেইকাৰণে মেথিটো অকণমান কমাই দিছোঁ। আৰু এইখিনি এতিয়া মই বেছি সময় নহয়, প্ৰায় 2 বা 3 মিনিটমান ভাজি ল'ম ল' ফ্লেমত। এতিয়া এইখিনি ভাজি লোৱা হৈ গৈছে। এইখিনি গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু এইখিনি মই মিক্সিত মাৰি ল'ম, মানে অকণমান গোটা চানিকীয়া হৈ থকাকৈ মিক্সিত মাৰি ল'ম। এইখিনি একেবাৰে পাউডাৰ বনাই নিদিওঁ মানে। নগা টেঙাখিনি 2 দিন মই ৰ'দত দি শুকুৱাই ল'লোঁ ইয়াত ধুনীয়াকৈ। সেয়া দেখিছেনে? ধুনীয়া হৈ গৈছে। আৰু এতিয়া ইয়াতে মই দি দিম এই মছলাখিনি, যিখিনি মই এতিয়া মিক্সিত মাৰি ল'লোঁ। আৰু ইয়াতে দি দিম হালধি, লগতে দি দিম ইয়াত জলকীয়া গুড়ি। আৰু যিহেতু ইয়াত নিমখ অলৰেডি দিছোঁৱেই মই, তথাপি অকণমান নিমখ দি দিছোঁ মছলাখিনিৰ কাৰণে। আৰু লগতে দি দিম অকণমান হিং। আৰু এইফালে মই মিঠাতেলখিনি অকণমান গৰম কৰি পেলাই এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এইখিনিও ইয়াতে দি দিম।
আৰু লগতে দি দিম কালাৰৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু এই আটাইখিনিতে মই ভালদৰে মিলাই দিম। আৰু ইয়াতে দি দিম মই এতিয়া ভিনেগাৰ। ভিনেগাৰ দিলে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। আপোনালোকে ভিনেগাৰ ঠাইত নেমু টেঙাও দিব পাৰে। আৰু এইখিনি এতিয়া আমাৰ একদম সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে। এইখিনি চাওক। আৰু এইখিনি এতিয়া মই মানে ভালদৰে কমেও এসপ্তাহমান ৰ'দত দিব লাগিব। এইখিনি এসপ্তাহমান ৰ'দত দিয়াৰ পিছতে এইখিনি একদম খাব উপযোগী হৈ যাব। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে, দুটা এটা পকা জলকীয়া দি দিব পাৰে, ভাল লাগে আৰু জলকীয়া দিলে। কিন্তু মই জলকীয়া দিয়া নাই, পিছত দৰকাৰ হ'লে দিবও পাৰোঁ, কিন্তু এতিয়া দিয়া নাই সদ্যহতে। আৰু এইখিনি এতিয়া মই বটল এটাত ভৰাই দিম। আৰু এইখিনি মই একদম এসপ্তাহমান ৰ'দত দিম, তাৰপিছত এইখিনি খাব উপযোগী হৈ যাব। এইখিনি ভৰাবলৈ মই এই প্লাষ্টিকৰ এটা কণ্টেইনাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো পৰাপক্ষত চিচাৰ পাত্ৰ ল'ব। আৰু এইখিনি এতিয়া মই ইয়াতে ঢালি দিম। এয়া এতিয়া আমাৰ এই নগা টেঙাৰ আচাৰ একদম সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে। এইখিনি মই ভৰাই লৈছোঁ। এইটো অকণমান কম মানে নুজুৰিলে আৰু বেছি হৈ গ'ল, আৰু সেইকাৰণে এইটো সৰু পাত্ৰ এটাত ভৰাই দিলোঁ আৰু এইখিনি। আৰু এয়া আমাৰ একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। এইদৰে আপোনালোকে বৰ্তমান যিটো নগা টেঙাৰ ছিজন, মানে এই নগা টেঙাৰ বতৰত আপোনালোকে এইদৰে নগা টেঙাৰ আচাৰ বনাই খাই চাবচোন। ইমানেই টেষ্টি হয়, একবাৰ বনাই খাই চাব আৰু আলহীক সুধি চাবচোন। একদম আপোনাক মানে সুধিব কেনেকৈ বনালে আচাৰ, এবাৰ খাই চাব। তেতিয়াহ'লে নিশ্চয় একদম এই বতৰত নগা টেঙা আচাৰ বনাই নিশ্চয় ট্ৰাই কৰি চাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।